এয়া চাওক ৰাইজ, সেউজী পাম ৰাইজৰ দুৰৱস্থা। সোণাৰী সেউজী পাম 6 নং ৱাৰ্ডৰ দুৰৱস্থা চাওক। এইবিলাক লেপ পোচক পানীত তিতিছে, কিমান মানুহৰ হাৰাশাস্তি চাওক। খিৰিকীৰ ওপৰেদি পানী গৈছে, ছালৰ ওপৰেদি পানী গৈছে। এয়া অংগনবাদী কেন্দ্ৰৰ অৱস্থা। এয়া চাওক, এটা টিউবৱেল নাই, কাৰেণ্ট নাই, চফা কৰিব পৰা অৱস্থা নাই, কাৰণ মোৰ ঘৰখনেই ধ্বংস। এয়া এয়া 6 নম্বৰ ৱাৰ্ড সেউজী পাম ৰাইজৰ দুৰৱস্থা। দুখ লগা, ইমান ভাল ভাল বস্তুবোৰ চাওক ধ্বংস হৈছে। মানুহ যদি ওলাই নগ'লহেঁতেন হয়তো মানুহ মৃত্যুমুখত পৰিলে হয়। এয়া এনেকুৱা অৱস্থা, এইবোৰ কিমান দুখৰ কথা সেউজী পাম ৰাইজৰ। চাওক ৰাইজ, আপোনালোকে সকলোৱে চাওক, জানক 6 নম্বৰ ৱাৰ্ডৰ বিষয়ে। কাৰোবাৰ এযোৰ কাপোৰ নাই পিন্ধিবলৈ, এনেকুৱা দুৰৱস্থা হৈছে সেউজী পাম ৰাইজৰ। এযোৰ কাপোৰ নাই। চাওক সকলোৱে আপোনালোকে জ্ঞাত সেউজী পামবাসী ৰাইজে কেনেকুৱা পৰিস্থিতিত আছে, কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। এইখন সেউজী পাম LP স্কুল, এই স্কুলখনৰ দুৰৱস্থা আপোনালোকে চাওক। কিমান দিনলৈকে শিক্ষক শিক্ষয়িত্ৰী স্কুললৈ আহিব নোৱাৰিব, স্কুল খুলিব নোৱাৰিব, কাৰণ যদি স্কুল খোলে ল'ৰা ছোৱালীবোৰৰ বেমাৰ হোৱাত ভয় আছে। এনেকুৱা পৰিস্থিতি, ইমান বেয়া দুৰ্গন্ধ। আপোনালোকে সকলো ৰাইজক দেখুৱাইছোঁ, চৰকাৰকো আহ্বান জনাইছোঁ, এই মানুহবোৰক অলপ হ'লেও সাহাৰ্য আগবঢ়াওক, সহায় কৰক, কাৰণ এই মানুহবোৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। চাওক এনেকুৱা যদি পৰিস্থিতি হয়, মানুহৰ কেনেকৈ জীয়াই থাকিব। এসাঁজ কাপোৰ পিন্ধিবলৈ নাই এই ঘৰ মানুহৰ, কিমান ওপৰলৈকে মানে পানী হৈছে চাওক। কাপোৰ কানি চব তিতিলে ফুটফুটি, একো নেবাছিলে ন, লেপ তোচক আদি কৰি চব শেষ। চব চৰকাৰ প্ৰশাসনৰ সকলোৱে চকুত পৰক, যাতে মানুহঘৰ চৰকাৰে যিমান পাৰে সাহাৰ্য আগবঢ়ায়, অলপ হ'লেও সহায় কৰক। এনেকুৱা অৱস্থাত যদি চৰকাৰে সাহাৰ্য আগনবঢ়ায়, তেনেহ'লে আমাৰ মানুহঘৰ বহুতো বিপদৰ সন্মুখীন হ'ব। চাওক এনেকুৱা পৰিস্থিতিত মানুহঘৰ আছে। খোৱা বোৱা দিছেনে? চৰকাৰে খোৱা বোৱা দিছে, পানী দুনি দিছে। ইয়াত কেইদিন থাকিব লাগিব? ঘৰটো কিমান ওপৰলৈকে পানী হ'ল তহঁতৰ? ঘৰটো ভাগিলে নি? ভঙা নাই, বোকা গৈছে। এনেকুৱা অৱস্থা, ইয়াততো এসপ্তাহমান থাকিব লাগিব। এনেকুৱা পৰিস্থিতি, ইয়াততো পানীও নাই, পানী দুনিও নাই। লেট্ৰিনটো ভাল আছে নাই? দৰ্জা চৰ্জা নাই, দৰ্জাটো বা কোৱা নাই, কিন্তু লেট্ৰিন কৰিব পৰা অৱস্থাত আছে। এইবোৰ ল'ৰা ছোৱালী এনেকৈ থাকিলে, এনেকুৱা পৰিৱেশত থাকিলে বেমাৰ নহ'বনে বাৰু? এনেকুৱা পৰিস্থিতি চাওক আপোনালোকে, সেউজী পাম ৰাইজৰ কি দুৰৱস্থা হৈছে। এয়া এসপ্তাহলৈতো এতিয়া ঘৰ যাব নোৱাৰ, এমাহ লাগি যাব। এতিয়া আঁঠুৱা চাঠুৱা নাই, এনেকুৱাকৈ পৰি থাকিবলগীয়া হৈছে। এয়া এনেকুৱা পৰিস্থিতি। এয়া চাওক আমাৰ ৰাইজবোৰ কিমান দুৰৱস্থা হৈছে, কেনেকুৱা পৰিস্থিতি আছে। এইবোৰ কাপোৰ চব তিতিছে, বেয়া হৈছে। এয়া চাওক, দৈনিক হাজিৰা কৰা মানুহৰ কিমান দুৰৱস্থা। এয়া আমাৰ শিবিৰে শিবিৰে থাকিবলগীয়া হৈছে সেউজী পাম অঞ্চলৰ ৰাইজে। চাওক আপোনালোকে জানক, চৰকাৰেও দেখক, ৰাইজেও চাওক। কিমান দিন থাকিব লাগিব ইয়াত ৰমেশ? থাকিব লাগিব, 1 মাহমান থাকিব লাগিব। এমাহ? ঘৰ অৱস্থা নাই, অৱস্থাই নাই। তাকে কাপোৰ কানি তিতিলে নিবে, একো নাই, পিন্ধি আহি ওলাইছিলে এইটোৱে আছে। এসাঁজ কাপোৰো নাই মানুহৰ পিন্ধিবলৈ।
অঁ কালি কাপোৰ কানি ইয়াত আহিছে, কিছুমানে কাপোৰ চাপোৰ দিছে পিন্ধিবলৈ। কেইঘৰমান মানুহ আছে এটা কাপোৰ বচাব নোৱাৰিলে, একেবাৰে মূল্যৱান সামগ্ৰীবোৰ ধ্বংস হৈছে। এনেকুৱা লেতেৰা পৰিৱেশত ৰাইজ থাকিবলগীয়া আছে। চাওক আপোনালোকে, চাওক সেউজীপাম ৰাইজৰ দুৰৱস্থা। এয়া কিমান দিন ঘৰলৈ যাব নোৱাৰিবি? এমাহ লাগি যাব ন? কাপোৰ কানি চব তিতিছে, বেয়া হৈছে, বেয়া হৈছে, ধ্বংস হৈছে। এয়া খোৱা বোৱা দিছে, অঁ খোৱা বোৱা দিছে, কিন্তু কাপোৰ কানিও কালি অলপ বিলাইছে কিজানি। এনেকুৱা দুৰৱস্থা, মানুহখিনিয়ে পটকৈ কাম কৰিবলৈ যাব কেনেকৈ? এনেকুৱা। তহঁতৰ কাপোৰ কানি নষ্ট হ'ল নি? কাৰো কাপোৰ কানি নষ্ট হৈছে। বহুত কাপোৰ কানি মানে গডৰেজ চডৰেজ যিমান যি আছিলে চব গ'ল, ফেন চেন একো বস্তুৱেই নাই। তেনেহ'লে দৈনিক হাজিৰা কৰা মানুহ পটকৈ উদ্ধাৰ হ'ব কেনেকৈ? এতিয়া এখন কাপোৰো নাই। কালি গামোচা এখন ল'লোঁ, মানুহবোৰে দিছিলে, এই গামোচাখনেই আৰু কিনিবলৈ এতিয়া আৰু হেৰি কিমান দুৰৱস্থা। এয়া চাওক ৰাইজে, ভাবক সেউজীপাম ৰাইজৰ কিমান দুৰৱস্থা। তাতে য'ত আছে সিহঁতৰ পৰিৱেশটো একেবাৰে বেয়া, একেবাৰে লেতেৰা। এয়া এনেকুৱা এটা পৰিৱেশত আমাৰ এই সাধাৰণ শ্ৰেণীৰ মানুহখিনি থাকিবলগীয়া হৈছে। তাতো আছে, গম পালোঁ।